চিপাঝাৰৰ গণেশ কুঁৱৰীত শ্ৰী শ্ৰী গণেশ চতুৰ্থী উদযাপন। চিপাঝাৰ সমাজ জিলাৰ অন্তৰ্গত গণেশ কুঁৱৰী গংগাজানী স্থিত ঐতিহাসিক পেটুৱাহুলি গণেশ দেৱালয়ত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী গণেশ চতুৰ্থী উদযাপন কৰা হয়। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি জগত চন্দ্ৰ নাথে ৰাতিপুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰি 9:30 গণেশ কুঁৱৰী গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্য সঞ্জয় কুমাৰ দাসে বন্তি প্ৰজ্বলন কৰে। 10 বজাৰ পৰা অগণন ভক্তৰ উপস্থিতিত ভাগৱত পাঠ অনুষ্ঠিত হয়। দুপৰীয়া অসমীয়া লোক সংস্কৃতিৰ অন্যতম আপুৰুগীয়া কৃষ্টি নাগাৰ নামৰ অনুষ্ঠান আৰম্ভ হয়। উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে গণেশ কুঁৱৰী গাঁও পঞ্চায়তৰ অভিযন্তা কংকনজ্যোতি নাথে। অনুষ্ঠানত অসমৰ নাগাৰা নাম জগতৰ যুৱ প্ৰজন্মৰ অন্যতম জনপ্ৰিয় মহিলা পাঠক বৰ্ণালী ডেকা আৰু সহশিল্পীসকলক আমন্ত্ৰণ জনায়। স্থানীয় সমাজকৰ্মী অজয় কুমাৰ নাথে আঁত ধৰা অনুষ্ঠানত গণেশ কুঁৱৰী গাঁও পঞ্চায়তৰ উপসভাপতি সীমান্ত দাস, ৱাৰ্ড সদস্য নয়নমণি দাস, প্ৰভা কলিতা, শংকৰ দাস, বিশিষ্ট সমাজকৰ্মী তথা ব্যৱসায়ী মহুৰম আলী সহিতে অগণন ভক্তবান ৰাইজ উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট AIN লাইভ। আজি এই পবিত্ৰ গণেশ চতুৰ্থীৰ দিনত আমি অসমৰ ৰাইজকে অশেষ শুভেচ্ছা জনাইছোঁ। প্ৰতি বছৰৰ দৰে অতীজৰে পৰা এই ঐতিহাসিক শ্ৰী শ্ৰী পেটুৱাহুলি গণেশ দেৱালয়ত আমি গণেশ চতুৰ্থী পূজাভাগি আমি প্ৰতি বছৰৰ দৰে পালন কৰি আহিছোঁ। এইবাৰো যোৱাবাৰতকৈ ৰাইজৰ যি সমাগম সহায় সহযোগিতা আমি বিভিন্ন ধৰণে পাইছোঁ। আমি আজি ৰাতিপুৱা ভাগত আছিলে বৃক্ষৰোপণ কাৰ্যসূচী, লগতে আমাৰ বৰচলা কাজিৰঙাৰ পৰা নিৰ্বাচী অসমৰ জনপ্ৰিয় নাগাৰা নামৰ শিল্পী বৰ্ণালী ডেকাৰ তেখেতৰ আমন্ত্ৰণ জনাইছোঁ। কৰি আছে আৰু ৰাইজৰ বাবে আমাৰ ইয়াতে মহাপ্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। আমি আশা ৰাখিম আজিৰ দৰে অনাগত দিনতো ৰাইজে আমাক এই আঞ্চলিক ৰাইজে গণেশ চতুৰ্থীৰ দিনটোত আমাক সহায় সহযোগে দিহা পৰামৰ্শৰে আগন্তুক দিনা আৰু উৎসাহিত কৰিব বুলি আমি আশা ৰাখিছোঁ। আমি শ্ৰী শ্ৰী পেটুৱাহুলি গণেশ দেৱালয়ৰ ওচৰত সেৱা জনাইছোঁ যাতে তেখেতে আমাৰ এই অনুষ্ঠানটো আৰু অধিক সুফলভাৱে পালন কৰিবলৈ তেখেতে আমাক আশীৰ্বাদ দিয়ে। আজি অনুষ্ঠানটো খুবেই ভাল লাগিছে আৰু এই পেটুৱাটোপ যি ঐতিহাসিক গণেশ দেৱালয়, এই গণেশ দেৱালয়খন দৰং আৰু কামৰূপ সীমান্তৱৰ্তী ঠাই দুয়োখন সমাজৰ লোকৰ সন্নিৱিষ্ট হৈ এই দেৱালয়খন পৰিচালিত হৈ আহিছে। আমাৰ দৰং জিলা আৰু কামৰূপ জিলাৰ সীমান্তৱৰ্তী মালাৰা আৰু গণেশকুঁৱৰী গাঁও পঞ্চায়তৰ ৰাইজ আছে, তেওঁলোকে অতি ভাতৃত্বসুলভভাৱে বিগত বৰ্ষৰে এজেনেও এই গণেশ চতুৰ্থী আয়োজন কৰিছে আৰু উক্ত অনুষ্ঠানৰ সংগতি ৰাখি অসমীয়া লোক সংস্কৃতিৰ নাগাৰা নামৰ এটি অনুষ্ঠান ৰাখিছে আৰু তাৰ জৰিয়তে অগণন ভক্ত সমাৱেশ হৈছে আৰু ৰাতিপুৱাৰে পৰা ভক্তসকলৰ ভিৰ হৈছে গণেশ দেৱালয়। আৰু আমি সকলোৱে ইয়াতে মিলিত হৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে সমাজখন সুচাৰুৰূপে পৰিচালিত হয় আৰু সমাজত শান্তি প্ৰতিষ্ঠা হয়, ইয়াকে আশা ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।